নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ এই 15 আগষ্টৰ গুৰুত্বপূৰ্ণ খবৰকেইটা চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ দ্বাৰা লাইক কৰি দিব। তেন্তে আহক আৰম্ভ কৰোঁ আজি এই 15 আগষ্টৰ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ হৈছে ৰাজ্যজুৰি আৰক্ষীৰ তীক্ষ্ণ তালাচী। আজি স্বাধীনতা দিৱস, ৰাজ্যজুৰি আৰক্ষীৰ কটকটীয়া তালাচী। নিশা চাৰিচকীয়া বাহন বাইকত তালাচী আৰক্ষীৰ অভিযান। হেলমেট নিপিন্ধা বাইক আৰোহীৰ বিৰুদ্ধেও চলিছে অভিযান। 15 আগষ্টত ৰাতিপুৱা বাইক লৈ উলিয়াব নোৱাৰিব। স্বাধীনতা দিৱসত এইকেইটা কাম কৰিব নোৱাৰিব। কুটাঘাতমূলক কাৰ্য ৰোধিবলৈ আৰক্ষীয়ে চলাইছে অভিযান। মহিৰাবাৰীত আৰক্ষীয়ে চলাইছে এই অভিযান। আজিৰ দ্বিতীয়টো খবৰ হৈছে ডাম্পাৰৰ বিৰুদ্ধে আহি গ'ল কঠোৰ নিয়ম। অটো পালি দেখিলেই ফটো মাৰি পঠিয়াওক এই বিশেষ নম্বৰত। নলবাৰী পৰিবহণ বিভাগৰ বৃহৎ পদক্ষেপ। যমদূতৰূপী ডাম্পাৰৰ বিৰুদ্ধে আৰম্ভ হ'ল আৰক্ষীৰ অভিযান। ৰাজপথত তীব্ৰগতিত চলোৱা কোনো ডাম্পাৰ সাৰি নাযাব। তীব্ৰবেগী ডাম্পাৰৰ বিৰুদ্ধে আৰক্ষীয়ে মুকলি কৰিলে হোৱাটছএপ নম্বৰ। তীব্ৰবেগী ডাম্পাৰৰ দেখিলেই ফটো তুলি প্ৰেৰণ কৰক হোৱাটছএপ নম্বৰত। নীতি নিয়ম ভংগ কৰা সকলো ডাম্পাৰ ট্ৰেক্টৰ জব্দ কৰিব পৰিবহণ বিভাগে। গধুৰ যান বাহন চলাচল সম্পৰ্কে জাৰি কৰা হৈছে জাননী। হোৱাটছএপ নম্বৰটো হৈছে 9706115649। নলবাৰী পৰিবহণ বিভাগে জাৰি কৰিছে এই বিশেষ ফোন নম্বৰ। আজিৰ তৃতীয়টো খবৰ হৈছে বিদ্যুতৰ বিল এতিয়া কমি যাব 85%, মাত্ৰ 15 টকা আহিব বিদ্যুতৰ বিল। PM সূৰ্যঘৰ বিনামূলীয়া আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। এটা পৰিয়ালে 3 কিলোৱাটলৈকে সৌৰশক্তি পেনেল স্থাপন কৰিব পাৰে। 3 কিলোৱাটৰ সৌৰশক্তি পেনেল লগালে খৰচ হ'ব মাত্ৰ 1.5 লাখ টকা। এই 1.5 লাখ টকাৰ 1,30,000 টকা কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে দিব। অৰ্থাৎ মাত্ৰ 20,000 টকাতেই 3 কিলোৱাট সৌৰশক্তি পাব আপুনি। 170টা পৰিয়ালে অসমত ইতিমধ্যে লাভ কৰিছে এই সুবিধা। 2 লাখ লোকে এই আঁচনিৰ বাবে আবেদন কৰিছে। সৌৰশক্তি পেনেল লগোৱাৰ ফলত উপকৃত হৈছে গ্ৰাহকসকল। এটকাও বিল নিদিয়াকৈ তেওঁলোকে ব্যৱহাৰ কৰিছে বিদ্যুৎ। ফেন চলোৱাৰ পৰা ৱাশ্বিং মেচিন চলোৱালৈকে সকলো হৈ পৰিছে বিনামূলীয়া। নিশাৰ ভাগতহে তেওঁলোকে আন বিদ্যুৎ ব্যৱহাৰ কৰে। মাত্ৰ 15 টকা বিদ্যুতৰ বিল দিলেই এওঁলোকৰ ব্যৱহাৰ কৰিছে বিদ্যুৎ। 85% বিদ্যুতৰ বিল সৌৰশক্তি পেনেল লগোৱাৰ ফলত কমি আহিছে। ৰাজ্যৰ আন প্ৰান্তত জনতাকো মুখ্যমন্ত্ৰীৰ আহ্বান। বিদ্যুতৰ বিল ৰেহাই পাবলৈ আবেদন কৰক। এই আঁচনিৰ বাবে চৰকাৰে আহ্বান জনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰক। এনেধৰণৰ আপডেটবিলাক নিতৌ চাবৰ বাবে ধন্যবাদ।